Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো লাষ্ট সেশনটোত আমি কথা পাতিছিলোঁ ইমাজিনাৰী নাম্বাৰছ। তো ইমাজিনাৰী নাম্বাৰ কথা কোৱাৰ আগতে লেটছ সে আমাৰ তাত আছে ৰিয়েল নাম্বাৰছ। ৰিয়েল নাম্বাৰছটো আমি অলৰেডি ভালদৰে জানোৱেই কিনো হয়। ৰিয়েল নাম্বাৰছৰ কেইটামান এক্সাম্পল লৈ লওঁ তেতিয়া আৰু ক্লিয়াৰ হৈ যাব। যেনেকৈ 2 হৈছে এটা ৰিয়েল নাম্বাৰ, -5 হৈছে এটা ৰিয়েল নাম্বাৰ, দেন 1/3 যোনটো আমি ৰেচনেল নাম্বাৰ বুলি কওঁ সেইটো এটা হৈছে ৰিয়েল নাম্বাৰ, দেন আমি ইৰেচনেল নাম্বাৰ ল'ব পাৰোঁ যেনেকৈ হৈছে পাই। তো এনেকুৱা ধৰণৰ আমাৰ বহুত ধৰণৰ নাম্বাৰছ আছে যোনটোক আমি ৰিয়েল নাম্বাৰছ বুলি কওঁ। দেন আমি লাষ্ট ক্লাছত কি কৰিলোঁ ইমেজিনেৰী নাম্বাৰছ পঢ়িছোঁ। ইমেজিনেৰী নাম্বাৰছ কি হয়? ইমেজিনেৰী নাম্বাৰছ এনেকুৱা স্পেচিয়েল টাইপ অফ নাম্বাৰ হয়। ইমেজিনেৰী নাম্বাৰছ আমি এটা ডেফিনেশ্যন ইন্ট্ৰডিউচ কৰিছোঁ যে এনেকুৱা এটা নাম্বাৰ যোনটোক আমি আয়তা বুলি কওঁ সেই নাম্বাৰটোক যদি আমি স্কুৱেৰিং কৰোঁ তেনে স্কুৱেৰিং কৰিলে আমাক কি দিব এটা নেগেটিভ ভেলুটো বিকজ আমি জানো ৰিয়েল নাম্বাৰ পজিটিভ হওক বা নেগেটিভ হওক তাক যদি আমি স্কুৱেৰ কৰোঁ আমি সদায় পজিটিভ নাম্বাৰে পাওঁ বাট ইমেজিনেৰী নাম্বাৰৰ কেছত এটা স্পেচিয়েল টাইপ অফ নাম্বাৰ আয়তা হয় তাক যদি স্কুৱেৰ কৰোঁ আমি কিন্তু এটা নেগেটিভ নাম্বাৰ পাম যোনটো হৈছে -1। এতিয়া আমি নাম্বাৰক ইমেজিনেৰী নাম্বাৰ কেতিয়া ক'ব পাৰোঁ একেবাৰে চিম্পল হয়। প্ৰথমতে আমি কি কৰি ল'ম যেনেকৈ ইয়াতে ৰিয়েল নাম্বাৰ 2 আছে আমি 2 লৈ ল'ম। এতিয়া মই কৈছোঁ যে এইটোক এটা ইমেজিনেৰী নাম্বাৰ বনাই দিয়া তো কি কৰিব লাগে একো কৰিব নালাগে চকুমুটি তাৰ লগত আই মাল্টিপ্লাই কৰিলে হ'ল আই এবাৰ মাল্টিপ্লাই কৰিলে হ'ল সেইটো হৈ যাব ইমেজিনেৰী নাম্বাৰ। ঠিক তেনেকৈ নেক্সট নাম্বাৰটো যেনিবা আছে আমাৰ -5 তো মই কৈছোঁ যে এই -5টো কি কৰিব লাগে ইমেজিনেৰী নাম্বাৰ বনাই দিব লাগে। এতিয়া কি কৰিম আমি চিম্পলি -5 ল'ম আৰু তাক আয়তাৰ লগত মাল্টিপ্লাই কৰি দিম তো আমি কি কৰিম -5 আয়তা তো -5 আয়তা এতিয়া কি হৈ যাব এটা ইমেজিনেৰী নাম্বাৰ হ'ব। ঠিক তেনেকৈ যদি আমি পাই লওঁ পাইটো হৈছে ৰিয়েল নাম্বাৰ বাট আমাৰ কাম হৈছে ইয়াক এটা ইমেজিনেৰী নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগে তো আমি কি কৰিম পাই ইনটু আয়তা তো পাই ইনটু আয়তা এইটো কি হৈ যাব এই গোটেইটো হৈ যাব এই গোটেইটো হৈ যাব এটা ইমেজিনেৰী নাম্বাৰ। আজি আমি পঢ়িম কমপ্লেক্স নাম্বাৰছ ঠিক আছে এটা ডিফাৰেণ্ট টাইপ একচুৱেলি একো ডিফাৰেণ্ট টাইপ নহয় কমপ্লেক্স নাম্বাৰ যদি ইমেজিনেৰী নাম্বাৰ ক্লিয়াৰ হৈছে কমপ্লেক্স নাম্বাৰো এতিয়া গম পাই যাব কি হয়। চ' কমপ্লেক্স নাম্বাৰ হৈছে এই যোনটো আমাৰ তাত ৰিয়েল নাম্বাৰছ আছে আৰু আমাৰ তাত যোনটো কমপ্লেক্স নাম্বাৰ ইমেজিনেৰী নাম্বাৰ কমপ্লেক্স নাম্বাৰ যোনটো আমাৰ ইমেজিনেৰী নাম্বাৰ আছে ইমেজিনেৰী নাম্বাৰছ এই দুটাক যদি আমি এড কৰি পেলাই একেলগে লিখোঁ সেইটোকে কোৱা হয় কমপ্লেক্স নাম্বাৰছ বুলি কয়। ফৰ এক্সাম্পল লেটছে মই লৈছোঁ এটা ৰিয়েল নাম্বাৰ 2 আৰু মই লৈছোঁ এটা ইমেজিনেৰী নাম্বাৰ 3 আয়তা মই এনেকৈ কৈছোঁ ইমেজিনেৰী নাম্বাৰক দেখুৱাবৰ কাৰণে আমি কি কৰিম আয়তাৰ লগত মাল্টিপ্লাই কৰি দিওঁ দুইটাকে আমি এড কৰি দিওঁ বা ছাবট্ৰেক্টো কৰিব পাৰোঁ চবতকৈ বেষ্ট আমি এড কৰি পেলাই দেখুৱাইছোঁ। চ' 2 + 3 আয়তা এই গোটেইটো হৈছে এটা কমপ্লেক্স নাম্বাৰ তো আমাৰ কমপ্লেক্স নাম্বাৰ দুটা পাৰ্ট থাকে এই পাৰ্টটো কোৱা হয় ৰিয়েল পাৰ্ট এইটো কোৱা হয় দ্য ৰিয়েল পাৰ্ট আৰু এইটো কোৱা হয় ইমেজিনেৰী পাৰ্ট। ইমেজিনেৰী পাৰ্ট অবভিয়াছলি দেখিলে গম পায় ইমেজিনেৰী পাৰ্ট হ'বই লাগিব বিকজ আয়তাৰ লগত মাল্টিপ্লাই হৈ আছে তো এইটো হৈ গ'ল আমাৰ ইমেজিনেৰী পাৰ্ট। তো জেনেৰেলি আমি কি কৰোঁ এটা কমপ্লেক্স নাম্বাৰৰ সদায় a প্লাছ আয়তা টাইমছ বি এনেকুৱা ফৰ্মুলা এটা আয়তা টাইমছ বি লিখোঁ ইয়া বি টাইমছ আয়তা টাইম এ লিখোঁ আমি এনেকৈ কৈছোঁ a প্লাছ বি টাইমছ আয়তা লিখোঁ কথাটো ছেম টু ছেম কোনো মিনিং নহয় তো মিনিংটো কোনো ডিফাৰেণ্ট নহয় মই এটা কাম কৰি ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ নহ'লে লাগিব ডিভাইড কৰি আছোঁ ঠিক আছে। তো অৰ আমি a প্লাছ বি আয়তা লিখোঁ কোনো মিনিং চেঞ্জ নহয়। ইয়াতে এইটো হৈ যাব আমাৰ ৰিয়েল পাৰ্ট এইটো আমি আৰ ই বুলি কওঁ আৰু এইটো হৈ গ'ল আমাৰ ইমেজিনেৰী পাৰ্ট। তো এইটো লিখা আৰু ইমেজিনেৰী পাৰ্ট এইটো লিখাৰো এটা টেকনিক এটা আছে ঠিক আছে এটা এক্সাম্পল লওঁ তাৰপিছত তাৰে বুজিবলৈ চেষ্টা কৰোঁ। ত' আমাৰ তাত যোনটো কমপ্লেক্স নাম্বাৰটো আছে চ' লেটছে মই এবাৰ লৈছোঁ 3 - 5i ঠিক আছে 3 - 5i আৰু এইটোক আমি ডিনোট কৰিম এটা স্মল লেটাৰ জেডেৰে তো জেনেৰেলি আমাৰ যোনটো জেড হয় জেডে আমাক এটা কমপ্লেক্স নাম্বাৰ ডিনোট কৰে মষ্ট অফ দ্য টাইম আমি ABCD বেলেগো ল'ব পাৰোঁ বাট জেডটো চবতকৈ কমনলি ইউজ কৰা হয় টেক্সট বুকত। এতিয়া ইয়াৰ ৰিয়েল পাৰ্টটো কি হ'ব তো ৰিয়েল পাৰ্টটো কৰাৰ আগতে আমি কি কৰিব লাগিব যে a প্লাছ আই বি ফৰ্মেটত আনিব লাগিব তো a প্লাছ আই বি মানে কি এইটো হৈছে আমাৰ 3 এতিয়া -5i আছে তো মই যদি প্লাছ কৰি পেলাই ব্ৰেকেটত -5i লিখোঁ তো এইটোতো মিনিং ছেম টু ছেম হয় বাট ইয়াৰে লিখাৰ এটা সুবিধা আছে। তো এতিয়া আমি পাম যে ৰিয়েল পাৰ্ট আৰ ই লিখি পেলাই ব্ৰেকেটৰ ভিতৰত জেড দি দিম তো এইটোৰ চিম্পলি মিনিংটো কি আছে ৰিয়েল পাৰ্ট অফ জেড তাৰমানে এই কমপ্লেক্স নাম্বাৰ জেডটোৰ ৰিয়েল পাৰ্ট কি হ'ব সেইটো জানো আমি 3 হ'ব এইটো হৈ যাব 3 আৰু নেক্সট ইমেজিনেৰী পাৰ্ট যদি হ'ব ইমেজিনেৰী মই জেড লিখিছিলোঁ এইটো IMG লিখি দিওঁ ইমেজিনেৰী পাৰ্ট অফ কমপ্লেক্স নাম্বাৰ জেড তো ইয়াৰ ইমেজিনেৰী পাৰ্টটো কি হ'ব ইয়াতে কেয়াৰফুল বহুতে কনফিউজন হৈ যায় বহুতৰে কনফিউজন থাকে কি ইয়াতে -5 লিখিম নে -5i লিখিম। তো জেনেৰেলি আমাক যেতিয়া ইমেজিনেৰী পাৰ্টটো সোধে আমি চিম্পলি ইয়াতে -5 লিখিম ইয়াতে আমি আয়তা নিলিখিম ঠিক আছে। তো এনেকুৱাকৈ আমি ৰিয়েল পাৰ্ট আৰু ইয়াৰ ইমেজিনেৰী পাৰ্টটো উলিয়াব পাৰোঁ। অ'কে নেক্সট এতিয়া আমাৰ আহি যায় ৰেপ্ৰেজেণ্টেশ্যন ইয়াক আমি ৰেপ্ৰেজেণ্ট কেনেকৈ কৰিম ৰেপ্ৰেজেণ্টেশ্যন
গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন একচুৱেলি আমি ইয়াৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো চাব বিচাৰোঁ বিকজ ৰিয়েল নাম্বাৰ যদি আমি লওঁ এতিয়া ফৰ এক্সাম্পল আমি যদি ৰিয়েল নাম্বাৰ 2টো লওঁ ৰিয়েল নাম্বাৰ যদি এটা লওঁ 2 তো এইটোক আমি গ্ৰাফিকেলি কেনেকৈ চাব পাৰোঁ চিম্পলি আমি নাম্বাৰ লাইন ল'লে হ'ল আমাৰ হৈছে এইটো এটা নাম্বাৰ লাইন এইখিনিত আমাৰ 0 আছে তো এইটো হৈ গ'ল 1 এইটো হৈ গ'ল 2 তো আমি ক'ম যে আমাৰ ৰিয়েল নাম্বাৰ 2টো ক'ত আছে এক্সিষ্ট কৰে এইখিনিত এক্সিষ্ট কৰে বাকী এইবোৰতো এইখিনিত এক্সিষ্ট নকৰে এইবোৰ চব নেগেটিভ নাম্বাৰছবোৰ হৈ গ'ল তো ঠিক তেনেকৈ এতিয়া গ্ৰাফিকেলি যদি আমি কমপ্লেক্স নাম্বাৰ এটাক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ তো কেনেকৈ চাম তো গ্ৰাফিকেলি চাবলৈ কাৰণে আমি কি কৰোঁ জেনেৰেলি কমপ্লেক্স নাম্বাৰৰ কাৰণে আমাক দুটা এক্সিছ লাগে যেনেকৈ আমাৰ এক্স এক্সিছ ৱাই এক্সিছ থাকে বাছ ইয়াতে নাম চেঞ্জ হৈ যাব বাকী গোটেই কামবোৰ ছেইম টু ছেইম থাকিব তো আমাক লাগিব দুটা এক্সিছ আমাৰ যোনটো হৰিজণ্টেল এক্সিছটো হৈ যায় যোনটো এক্স এক্সিছ হৈ যায় সেইটোক আমি সদায় ৰিয়েল পাৰ্ট বুলি কওঁ ৰিয়েল পাৰ্ট বা ৰিয়েল এক্সিছ বুলি কওঁ বা ৰিয়েল জেড বুলি কৈ লিখি দিলে হৈ গ'ল REZ মিনিংটো ছেইম টু ছেইম থাকিব আৰু যোনটো আমাৰ ৱাই এক্সিছটো হ'ব সেইটোক আমি ইমেজিনেৰী এক্সিছ বুলি কওঁ বা ইমেজিনেৰী পাৰ্ট অফ জেড অ'কে তো এতিয়া লেটছে আমি এটা কমপ্লেক্স নাম্বাৰ এ লৈছোঁ আৰু সেইটো হৈছে 2 + 3 আয়োটা 2 + 3 আয়োটা এতিয়া ইয়াক আমি ইয়াতে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম একেবাৰে চিম্পল তো ইয়াতে আমি প্ৰথমতে সুধিম যে আমাৰ ইয়াৰ ৰিয়েল পাৰ্টটো কি হয় ৰিয়েল পাৰ্টটো 2 হৈছে অ'কে তো 1 2 তো এইখিনিত আছে এইখিনিত 2 আছে 1 2 নেক্সট আছে আমাৰ ইমেজিনেৰী পাৰ্টটো কি হয় এই কমপ্লেক্স নাম্বাৰ এৰ ইমেজিনেৰী পাৰ্টটো কি 3 হৈছে তো আমি 3 ক'ত যাব লাগিব ইমেজিনেৰী এক্সিছত যাব লাগিব 1 2 3 তো তাৰ মানে এইটো পইণ্ট হৈ যাব এইটোকে আমি ক'ম কমপ্লেক্স নাম্বাৰ এ ইকুৱেলছ টু 2 + 3 আয়োটা একেবাৰে চিম্পল কোনো ডিফিকাল্টে নাই নেক্সট আমি ছাপ'জ 3 - 5 আয়োটাটো চাব বিচাৰিছোঁ এইটোক আমি বি বুলি কৈ নাম দি দিছোঁ লেটছে 3 - 5 আয়োটা তো ইয়াৰ ৰিয়েল পাৰ্টটো হৈছে 3 ৰিয়েল পাৰ্ট যদি 3 হৈছে 1 2 3 এইখিনিত আহিব দেন ইমেজিনেৰী পাৰ্টটো কি আছে -5 আমি অলৰেডি কৈ থৈছোঁ -5 তো -5 মানে তলত যাব লাগিব -1 -2 -3 -4 -5 এইখিনি যিহেতু আছে আমাৰ -5 তো তাৰ মানে এইখিনি মানত আহিব আমাৰ বি চ' বি হৈ যাব ইকুৱেলছ টু 3 - 5 আয়োটা চ' লেটছে আৰু এটা লওঁ কমপ্লেক্স নাম্বাৰ 3 চি লৈছে এবাৰ -2 + 2 আয়োটা তো এতিয়া আমাৰ ৰিয়েল পাৰ্টত কি আছে -2 আছে তো তাৰমানে আমি নেগেটিভ ফালে যাব লাগিব -1 -2 এইটো হৈ গ'ল আমাৰ -2 আৰু আমাৰ যোনটো ইমেজিনেৰী পাৰ্ট আছে এইটো +2ত আছে তো আমি ওপৰ ফালে লৈ যাম তো +2 মানে কি এইখিনি যাব তো এইটোৱে হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ চি এইটো হৈ যাব আমাৰ -2 + 2 আয়োটা তো এনেকুৱাকৈ এটা কমপ্লেক্স নাম্বাৰক আমি এটা কোড কৰিলোঁ এটা 2 ডাইমেনশ্যনেল প্লেনত আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ এই 2 ডাইমেনশ্যনেল প্লেনটোৰ এটা স্পেচিয়েল নাম আছে তো সেইটোক আমি কমপ্লেক্স প্লেন বুলি কৈ কওঁ কমপ্লেক্স নাম্বাৰ হয় তো সেইকাৰণে ইয়াক কমপ্লেক্স প্লেন বুলি কৈ কওঁ আৰু এটা নাম আছে তাৰ এইটোক আমি আৰ্গেন প্লেন বুলি কৈ কওঁ এইটো স্পেচিয়েল টাইপ অফ মেথমেটিকেল নেম হয় আৰ্গেন প্লেন তো আৰ্গেন প্লেন কেতিয়াবা ইউজ কৰে বা কেতিয়াবা কমপ্লেক্স প্লেন ইউজ কৰে মিনিং এক্সেক্টলি ছেইম টু ছেইম হয় য'ত আমাৰ এক্স এক্সিছত থাকিব ৰিয়েল নাম্বাৰছবোৰ আৰু ৱাই এক্সিছত থাকিব ইমেজিনেৰী নাম্বাৰছবোৰ ঠিক আছে তো ইয়াতে দুটা কনচেপ্ট আছে যোনটো সদায় মনত ৰাখিবা তো ইয়াতে এইটোতো গোটেইটো হৈছে এটা ইমেজিনেৰী নাম্বাৰ আৰু এইটো হৈছে এটা ৰিয়েল নাম্বাৰ বাট যেতিয়া মই সুধোঁ ৰিয়েল পাৰ্ট আৰু ইমেজিনেৰী পাৰ্ট তো ইমেজিনেৰী পাৰ্ট লিখা সময়ত আয়োটাটো লিখিব নোৱাৰে বিকজ আমি অলৰেডি কৈ দিছোঁ ইমেজিনেৰী পাৰ্ট তো আমি জানো তাৰ খালি নাম্বাৰ যোনটো নিউমাৰিকেল ভেলুটো হয় সেইটো লিখি দিলে হ'ল ইয়াতে আকৌ আয়োটা লিখি নিদিবা সেইটো আকৌ মিনিংটো ভুল হৈ যাব